এই মুহূৰ্তত জনাই আছো পুৱাৰ 10টা ডাঙৰ খবৰ। আপোনালোকে ভিডিঅ'টো ভালকৈ চাওক। বন্ধুসকল, আজি 22 মে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে? এই ৰাজ্যবাসীৰ নতুন বছৰ শুভেচ্ছা জনাই উন্নয়ন আৰু শান্তিৰ বাবে একেলগে কাম কৰাৰ আহ্বান জনায়। গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আদি ঠাইত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হয়। বহু মন্দিৰ আৰু ধৰ্মীয় স্থানত বিশেষ পূজা অৰ্চনা অনুষ্ঠিত হয়। নতুন বছৰৰ উপলক্ষে পৰ্যটন কেন্দ্ৰসমূহত ভিৰ বৃদ্ধি পায়। বন্ধুসকল, পৰৱৰ্তী খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এই ৰাজ্যৰ উন্নয়নমূলক আঁচনি দ্ৰুত ৰূপায়ণৰ ওপৰত জোৰ দিয়ে। বিভিন্ন জিলাত পথ, স্বাস্থ্য আৰু শিক্ষা খণ্ডত নতুন প্ৰকল্প আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে। আৰু 2026 চনত অসম বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক মহলত তৎপৰতা বৃদ্ধি পাইছে। বিজেপি আৰু কংগ্ৰেছৰ দুয়োটা দলে সাংগঠনিক তৎপৰতা জোৰদাৰ কৰিছে। এই কথাষাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। বন্ধুসকল, পৰৱৰ্তী খবৰ। নতুন শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়সমূহত প্ৰস্তুতি আৰম্ভ হয়। ডিজিটেল শিক্ষা ব্যৱস্থা আৰু অনলাইন শিক্ষাৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ কথা শিক্ষা বিভাগে প্ৰকাশ কৰে। অসমৰ যুৱ খেলুৱৈসকলক উন্নয়নৰ বাবে বিভিন্ন ক্ৰীড়া প্ৰকল্পৰ কথা আলোচনা কৰা হয়। ৰাজ্যৰ স্থানীয় ফুটবল আৰু ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি আৰম্ভ হয়। এই কথাষাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। বন্ধুসকল, পৰৱৰ্তী খবৰ। আজি 22 মে ৰাতিপুৱা 10টা ডাঙৰ খবৰ। আজি অৰুণোদয় আঁচনি 3000 টকা সোমাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 150টা বৃহৎ ঘোষণা। অলপ পিছতে চৰকাৰী ঘৰৰ একাউণ্টত 47,500 টকা সোমাব। এই মুহূৰ্তত আহি পৰিছে ৰাজপুৰ কিবা টপিক ব্ৰেকিং নিউজ। আজি হৈছে 22 মে। অলপ পিছতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকাৰ পৰিৱৰ্তে 3000 টকা সোমাই দিব। ইয়াতে চেক কৰক আপোনাৰ বেংক একাউণ্ট। কোনে কোনে অৰুণোদয় আঁচনি টকা লাভ কৰিব? 2000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰা হ'ল কৃষক সম্বন্ধী ধনৰাশি। PM কিষাণৰ তালিকাত নাম থাকিলে ভাল খবৰ। যদি আপুনি চৰকাৰী কৰৰ বাবে জিৰণি কৰিছে, সকলো একাউণ্টত চৰকাৰী কৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আপোনাৰ প্ৰতিজন মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকা চেক পাইছে, ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰ নতুন সামগ্ৰী। প্ৰতি মাহতে বেংক একাউণ্টত 1000 টকা লাভ কৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণৰ ফলক লৈ আহি গৈছে ডাঙৰ খবৰ। 2000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৃষক সম্বন্ধী ধনৰাশি। PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত 2000 টকাৰ পৰিৱৰ্তে 4000 টকা ল'বলৈ সাজু হওক। কোনে কোনে 2000 টকা লাভ কৰিব আৰু কোনে কোনে 4000 টকা লাভ কৰিব, ইয়াক লৈ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে। 6000 টকাৰ বিপৰীতে কৃষকে লাভ কৰিব বছৰি 12,000 টকা। PM কিষাণৰ লগতে লাভ কৰিব মুখ্যমন্ত্ৰী কিষাণ কলেজ যোজনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ ধন নাপাব। অন্যথা বঞ্চিত হ'ব ধন নম্বৰ পৰা। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে কৰিব পাৰিব যোগাযোগ। ছেভ কৰি লওক এইকেইটা নম্বৰ: 15526 অথবা 18005526। কেৱল এয়াই নহয়, আৰু এটা নম্বৰ হৈছে 01123389092। এই তিনিটা নম্বৰৰ ভিতৰতে যিকোনো এটা নম্বৰ ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। যদি কিবা অসুবিধা হয়, নিশ্চয় আপোনালোকে অভিযোগ দিব পাৰিব। লগতে PM কিষাণৰ কৃষি টকা কেতিয়া ৰিলিজ কৰা হ'ব? অসমত কোটি কোটি কৃষকৰ একাউণ্টত 3000 টকা সোমাব পাৰে। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। অতি শীঘ্ৰেই কৈছে লেণ্ডছেলিং আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাই ৰাখক, অন্যথা আপোনাৰ বেংক একাউণ্টত PM কিষাণৰ টকা নাপাব। আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজধানী অসমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ আহি গ'ল লাখপতি বাইদেউৰ নতুন তালিকা। লাখপতি বাইদেউৰ আচলতে বিগ আপডেট আহি পৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউৰ ভাল খবৰ দিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব
শৰ্মাই কৰিলে বৃহৎ ঘোষণা কোন মাহৰ কোন সমষ্টিত কেতিয়া বিতৰণ কৰা হ'ব ধনৰাশি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলালৈ দিলে এটা খবৰ যোগ্য মহিলাৰ নাম বাদ পৰিছে দেখি আঁচনিৰ পৰা তেন্তে সেইসকল মহিলাৰ বাবে ভাল খবৰ আহি পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন তালিকা প্ৰস্তুত কৰিছে আপুনি আপোনাৰ ভিতৰত 10,000 টকাৰ চেক পাইছেনে যদি আপুনি 10,000 টকাৰ চেক পাইছে তেন্তে এতিয়া আপোনাৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিব যোগ্য মহিলাৰ নাম যদি তালিকাৰ পৰা পতন হৈছে তেনে ক্ষেত্ৰত সেইসকল মহিলাৰ একাউণ্টত 10,000 টকাৰ লগতে 25,000 টকা এড কৰি মুঠ 35,000 টকা প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা আহি পৰিছে লাখপতি বাজেটৰ নতুন তালিকাত নাম থকা সত্ত্বেও আপুনি 10,000 টকাৰ চেক পোৱা নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ আহি পৰিছে আজি ভিডিঅ'টো যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিয়ক যাতে যোগ্য হিতাধিকাৰীয়ে এই 10,000 টকা আৰু 25,000 টকা এড কৰি 35,000 টকা পাব পাৰে তাৰ পিছতে অসমবাসী ৰাজকীয় সভাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ অৰুণোদয় আঁচনি লাখপতি বাজেটৰ পৰা আৰম্ভ কৰি ৰান্ধনিলৈকে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি সংলগ্নৰ পৰা বঞ্চিত হোৱা লাখ লাখ মহিলাৰ বাবে ডাঙৰ খবৰ অৰুণোদয়ৰ ধন বঞ্চিত মহিলালৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ খবৰ দিছে অৰুণোদয় কৃপণ পূৰ্বে অৰুণোদয় লাভ কৰা বহু মহিলাৰ নাম প্ৰৱৰ্তন কৰা হৈছে অৰুণোদয় কৃপণ জৰিয়তে আপুনি আবেদন কৰা নাছিল নেকি তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল যিসকল হিতাধিকাৰী আবেদন কৰা সত্ত্বেও অৰুণোদয় আঁচনিৰ পৰা প্ৰৱৰ্তন হৈছে সেইসকল হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে পুনৰ সেইসকল মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব তালিকাত অৰুণোদয় আঁচনিৰ বাবে প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ অৰুণোদয় আঁচনিৰ তালিকাত নাম থকা সত্ত্বেও যদি আপোনাৰ নাম প্ৰৱৰ্তন কৰা হৈছে আপুনি যোগ্য হিতাধিকাৰী তেনে ক্ষেত্ৰত অসমত নতুনকৈ 15 লাখ হিতাধিকাৰী অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি বিতৰণ কৰিব আৰু অতি শীঘ্ৰে বিধানসভাত ঘোষণা কৰিব এই দিন 2 দিনৰ ভিতৰতে অৰুণোদয় আঁচনি পৰৱৰ্তী দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে যদি আপুনি অৰুণোদয় আঁচনি টকা আগতে পাইছিল এতিয়া টকা নাপাই নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক যিসকল হিতাধিকাৰীৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে সেইসকল হিতাধিকাৰী একাউণ্টত অৰুণোদয় আঁচনি টকা কেতিয়া প্ৰদান কৰিব 2 দিনৰ ভিতৰতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত ঘোষণা কৰিব অৰুণোদয় আঁচনি টকা কেতিয়া সোমাই দিব অৰুণোদয় আঁচনিৰ টকা 3,000 টকাৰে বৃদ্ধি কৰা হ'ব সদনৰ মজিয়াতে আৰু ইয়াৰ পিছতে সকলো বেংক একাউণ্টত 1,250 টকাৰ পৰিৱৰ্তে 3,000 টকা সোমাই দিব মহিলাসকলে অতি শীঘ্ৰে বেংক একাউণ্টটো এক্টিভ কৰি ৰাখক নহ'লে আপোনালোকৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা নাপাব আৰু আজিৰ ভিডিঅ' যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি ৰাখিব তাৰ পিছত অসমবাসী ৰাজকীয় সভাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা বিনামূলীয়া বিদ্যুৎ পোৱাৰ লগতে বিদ্যুৎ বিক্ৰী কৰি ঘটিব পাৰিব টকা পিএম সূৰ্যকৰ আঁচনিৰ জৰিয়তে লাভ কৰিব এই সুবিধা এই আঁচনিৰ বাবে ভাৰত আৰু অসম চৰকাৰে সাহায্য দিব জনতাক 1 কিলোমিটাৰৰ বাবে ভাৰত চৰকাৰে 30,000 টকা প্ৰদান কৰিব আৰু অসম চৰকাৰে দিব 15,000 টকা বেংক একাউণ্টত আৰু 2 কিলোমিটাৰৰ বাবে কেন্দ্ৰই দিব 60,000 টকা সাহায্য আৰু ৰাজ্যই দিব 20,000 টকা 3 কিলোমিটাৰৰ বাবে দিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 78,000 টকা আৰু ৰাজ্য চৰকাৰে দিব 25,000 টকা এই আঁচনিৰ জৰিয়তে চলাৰ প্লেট স্থাপন হ'ব আপোনাৰ ঘৰত মাত্ৰ 5,000ৰ পৰা আপুনি 7,000 টকা খৰচ হ'ব আপোনাৰ হাতৰ পৰা আঁচনিৰ বাবে আবেদন কৰিবলৈ এইচএপিৰ লগইন কৰক suryagar.gov.in 3 কিলোমিটাৰ চলাৰ প্লেট লগালে আপুনি বিদ্যুৎ বিক্ৰী কৰিব পাৰিব ডাকঘৰতো গৈ আপুনি কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন বিনামূলীয়া বিদ্যুৎক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ যদি আপুনি ভাবিছে বিনামূলীয়া বিদ্যুৎ ব্যৱহাৰ কৰিব লগতে আপুনি বিক্ৰী কৰিব তেনে ক্ষেত্ৰত এয়া হ'ব পাৰে আপোনাৰ বাবে এটা ভাল সিদ্ধান্ত তাৰ পিছত অসমবাসী ৰাজকীয় সভাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দেশৰ কোটি কোটি মানুহৰ বাবে জৰুৰী খবৰ আহি পৰিছে ষ্টেট বেংক অফ ইণ্ডিয়াই লৈ আহিছে এটা ভাল খবৰ এটা মাত্ৰ কাম কৰিলে সুৰক্ষিত হৈ পৰিব আপোনাৰ সন্তানটিৰ ভৱিষ্যত এছবিআইৰ জৰিয়তে এই কাম কৰিলে আপোনাৰ কন্যা সন্তানে লাভ কৰিব 15 লাখ টকা মাত্ৰ কেইটামান টকা বিনিয়োগ কৰিলে আপুনি লাভ কৰিব বৃহৎ পৰিমাণৰ ধনৰাশি বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত আৰম্ভ কৰা হৈছে সুকন্যা সমৃদ্ধি যোজনা ক্ষুদ্ৰ সঞ্চয় আঁচনিয়ে সৰ্বশ্ৰেষ্ঠ সুদৰ হাৰ প্ৰদান কৰিব এই আঁচনিয়ে কেৱল ইয়াই নহয় 7.6%
সুদৰ হাৰত প্ৰদান কৰা হ'ব। এই আঁচনিৰ সুবিধা মাহেকত ৩,০০০ টকা বিনিয়োগ কৰিলে ১৪ বছৰ পাছত লাভ কৰিব ৯,১১,৫৭৪ টকা আৰু মেচুৰিটিৰ সময়ত আপুনি লাভ কৰিব ১৫,২২,২২১ টকা। ৮ বছৰ হ'লে আপুনি উলিয়াব পাৰিব ২৫,০০০ সন্তাসী ন্যূনতম ২৫০ টকা বিনিয়োগেৰে এই একাউণ্ট আপুনি খুলিব পাৰিব। আঁচনিৰ সবিশেষ জানিবলৈ আপোনাৰ ওচৰত SBI শাখাত গৈ আপুনি যোগাযোগ কৰক। অনলাইনতে এই আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। এতিয়া আপুনি লগ ইন কৰক অনলাইন sbi.sbi ডাকঘৰৰ জৰিয়তে এই আঁচনিৰ সুবিধাও আপুনি লাভ কৰিব পাৰিব। লাখ লাখ SBIৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। যদি আপুনি ভাবিছে এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব, নিশ্চয় কৰিব পাৰিব। কি নথি পত্ৰ লাগিব নিশ্চয় সবিশেষ জানিব পাৰিব যোগাযোগ কৰাৰ সময়তে। তাৰপিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। ৰেচন কাৰ্ড থকাসকলে লাভ কৰিব প্ৰতি মাহে ১,০০০ টকা। দৰিদ্ৰ পৰিয়ালক আৰ্থিকভাৱে সকাহ দিবলৈ এই সিদ্ধান্ত চৰকাৰৰ। বাৰ্ষিক আয় ২ লাখতকৈ কম হ'লে পাব ১,০০০ টকা। হিতাধিকাৰী বেংক একাউণ্টত পোনপটীয়াকৈ জমা হ'ব এই ধনৰাশি। এই সুবিধা ল'বলৈ হিতাধিকাৰীয়ে কৰিব লাগিব আবেদন। ৰাজ্যিক খাদ্য আৰু অসামৰিক যোগান ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আপোনাৰ? প্ৰয়োজন হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, লগতে বেংক পাছবুক, আয়ৰ প্ৰমাণপত্ৰ, পাছপোৰ্টৰ প্ৰমাণপত্ৰ আৰু মোবাইল নম্বৰ। হিতাধিকাৰীৰ বাবে ইকুৱেচি বাধ্যতামূলক কৰিছে চৰকাৰৰ ফালৰ পৰা। যদি আপুনি ৰেচন কাৰ্ডৰ ইকুৱেচি কৰিছে তেনে ক্ষেত্ৰত আপুনি কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে দিলে এটা বৃহৎ খবৰ। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপুনি এই সুবিধাৰ বাবে আবেদন কৰিব পাৰে। তাৰপিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ধুবুৰীত সম্পূৰ্ণ ৰূপত নিষিদ্ধ গৰু আৰু মহ কুৰবানীৰ প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। এইবাৰ ঈদত কোনো যাতে নিধন কৰিব নোৱাৰে গৰু আৰু মহ। নিয়ম মাফিকভাৱে ছাগলী আৰু বেৰাহে দিব পাৰিব কুৰবানী। প্ৰশাসনৰ সৈতে হোৱা গুৰুত্বপূৰ্ণ বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে বৈঠকত ল'লে ডাঙৰ সিদ্ধান্ত। গো সুৰক্ষাৰ অধীনত ৫টাকৈ নীতি নিয়ম এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ২৮ মেত জিলাখনত সম্পূৰ্ণ ৰূপত নিষিদ্ধ হ'ব গো নিধন। ধুবুৰীৰ প্ৰতিটো অঞ্চলতে বাহাল থাকিব এই নিয়ম। ঈদৰ সময়তে শৃংখলা বজাই ৰাখিবলৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ধুবুৰীত সম্পূৰ্ণ ৰূপত নিষিদ্ধ কৰা হৈছে গো আৰু মহ কুৰবানী। প্ৰথমবাৰলৈ ধুবুৰীত লোৱা হ'ল ডাঙৰ সিদ্ধান্ত। তাৰপিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। এতিয়াৰ পৰা পেঞ্চনৰ বাবে আপুনি তাঁতবাজি কৰিব নালাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। সময়মতে হ'ব লাগিব পেঞ্চনৰ কাম কাজ। পেঞ্চনৰ কাম পলম কৰা চৰকাৰী কৰ্মচাৰীৰ বিগত নিশ্চিত। পেঞ্চনৰ কেছ নিষ্পত্তি নকৰা কৰ্মচাৰীৰ কণ্ঠল হ'ব দৰমহা। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশনা। তাৰপিছত অসমবাসী ৰাজত্ব নৈচমৰ পৰৱৰ্তী অসমে গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ইন্ধনৰ নাটনিৰ বাবে চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এদিন যুগ্ম এদিন অযুগ্ম সংখ্যাৰ বাহনে চলাব পাৰিব ৰাজপথত। সাল সলনিকৈ যুগ্ম আৰু অযুগ্ম সংখ্যাৰ পঞ্জীভুক্ত বাহন চলাচলৰ সিদ্ধান্ত। সোমবাৰৰ পৰাই কাৰ্যকৰী হ'ল এই বিশেষ নিৰ্দেশনা। শনিবাৰ আৰু দেওবাৰহে ৰাজপথত চলাব পাৰিব সকলো বাহন। ছিকিম চৰকাৰৰ পৰিবহণ বিভাগৰ এই বিশেষ নিৰ্দেশ গ্ৰহণ কৰিছে। ছিকিম চৰকাৰৰ পৰিবহণ বিভাগৰ এই বিশেষ নিৰ্দেশনা। ইন্ধনৰ নাটনিৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.